নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ তাত অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা কিন্তু এই টকা কিহৰ বাবে কোনে কোনে লাভ কৰিব হবিয়েকজনী বাৰু অৰুণোদয় আঁচনিক লৈ কৰিলে বৃহৎ ঘোষণাৰ লগতে যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিল তেওঁলোকৰ এই 10,000 টকা কেজি দিব কোনে কোনে লাভ কৰিব লগতে এই 10,000 টকা লাভ কৰিবলৈ নতুন কেইটামান কাম কৰিব লাগিব আৰু নিবনুৱা যুৱক যুৱতীসকলক দিব চৰকাৰে 2 লাখ টকা আৰু পিএম কিষাণ যোজনা 19 নম্বৰ কিস্তিত কেজি দিব কোনে কোনে লাভ কৰিব লগতে পিএম কিষাণ যোজনা 19 নম্বৰ কিস্তিত লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব নতুন এটা আপডেট আহিছে গতিকে ভিডিঅটো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক তো বলক ভিডিঅটো আৰম্ভ কৰোঁ আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যৰ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা অৰ্থাৎ অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা কিন্তু এই টকা কিহৰ বাবে দিব আৰু কোনে কোনে লাভ কৰিব নতুন নতুনকৈ আপডেট আহিছে প্ৰথমতে আপডেট কেইটা এবাৰ চাই লওক বন্ধুসকল লাখ লাখ মহিলাৰ বাবে এটা ভাল খবৰ 10 ফেব্ৰুৱাৰী অৰ্থাৎ সোমবাৰ মনত ৰাখক এই তাৰিখ আৰু এই তাৰিখটোতে সোমাব লাখ লাখ মহিলাৰ বেংকত হাজাৰ হাজাৰকৈ টকা সকলোৱে মনত ৰাখিব 10 ফেব্ৰুৱাৰী তাৰিখ আৰু এই 10 ফেব্ৰুৱাৰী তাৰিখে লাখ লাখ পৰিয়ালৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা কিন্তু এই টকা কোনে কোনে লাভ কৰিব কিহৰ বাবে দিব আগলৈ চাওক নতুন আপডেট 10 ফেব্ৰুৱাৰী পুৱাতে লাভ কৰিব এই ধন আৰু 10 ফেব্ৰুৱাৰী ৰাতিপুৱা 10 বজাতে লাভ কৰিব অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত জমা কৰিব চৰকাৰে 1250 টকাকৈ পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত আৰু বৃদ্ধ পেঞ্চন আঁচনি ধন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টতো জমা হ'ব ধন লগতে বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টত জমা হ'ব পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত আৰু যিসকলে দিব্যাংগ আঁচনি ধন লাভ কৰি আহিছিলে তেওঁলোকে কিন্তু এই 10 তাৰিখে লাভ কৰিব তেওঁলোকৰ ডিবিটিৰ মাধ্যমত টকা লগতে বিধৱা পেঞ্চন আঁচনি ধন লাভ কৰা সকলেও একেটা দিনতে লাভ কৰিব টকা লগতে আপোনালোকে মনত ৰাখিব লাগিব এটা তাৰিখ অৰ্থাৎ 10 তাৰিখ হ'ল ৰেচন কাৰ্ডৰ বাবে অন্তিম দিন অৰ্থাৎ যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে 10 তাৰিখৰ আগতে ৰেচন কাৰ্ডৰ জৰিয়তে বিনামূলীয়াকৈ সামগ্ৰী লাভ কৰিব লাগিব আৰু ধন লাভৰ পূৰ্বে আপোনালোকে ঠিক কৰি লওক নিজৰ বেংক একাউণ্ট অৰ্থাৎ EKYC আপডেট কৰি লওক বেংক একাউণ্টৰ আৰু এই 10 তাৰিখৰ আগতে যদি বেংকৰ EKYC সমূহ আপডেট কৰে তেনেহলে আপোনালোকে এই আঁচনি কেইটাৰ সুবিধা ল'ব পাৰিব লগতে এই আঁচনি কেইটাৰ টকাসমূহ লাভ কৰিব যিসকলে নতুনকৈ অৰুণোদয় আঁচনি আবেদন কৰিছিলে তেওঁলোকে এই টকা পাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে আত্মসহায়ক গোটৰ 10,000 টকাক লৈ বন্ধুসকল আত্মসহায়ক গোটৰ 10,000 টকা কেতিয়া দিব কোনে কোনে লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আত্মসহায়ক গোটক নতুন এটা আপডেট দিছে আপডেটটো এবাৰ চাই লওক মহিলা আত্মসহায়ক গোটৰ মহিলাই শীঘ্ৰে লাভ কৰিব ধন প্ৰথমতে 10,000কৈ দিব দ্বিতীয়তে 25,000কৈ দিব আৰু তৃতীয় ইনষ্টলমেণ্ট দিব 50,000কৈ টকা আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ লাখপতি বাইদেউ আঁচনিক লৈ আহি গ'ল ভাল খবৰ যিসকল মহিলাই আত্মসহায়ক গোটৰ টকাৰ বাবে আবেদন কৰিছিলে বাছনিভুক্ত মহিলাই শীঘ্ৰে লাভ কৰিব চৰকাৰী ধন যিসকলে বাছনি হ'ব বহাগ বিহুৰ পূৰ্বে লাখপতি আঁচনি বাছনিভুক্ত হিতাধিকাৰীসকলে লাভ কৰিব ধন বুলি এই কথা জানিব দিয়া গৈছে চৰকাৰৰ তৰফৰ পৰা লগতে প্ৰথমতে বাছনিভুক্ত মহিলাই লাভ কৰিব 10,000 টকা গতিকে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ আৰু মাত্ৰ কেইটামান দিনৰ পিছতে লাভ কৰিব প্ৰথম কিস্তিৰ 10,000কৈ টকা আৰু ইয়াৰ পিছতে লাভ কৰিব মহিলাসকলে 25,000কৈ টকা আৰু এই টকা ভালকৈ ব্যৱহাৰ কৰিলে পৰৱৰ্তী সময়ত তেওঁলোকক দিব 50,000কৈ টকা আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী মহিলা হৈ পৰিব মহালাখপতি আৰু ইতিমধ্যে সম্পূৰ্ণ হৈ পৰিছে বাছনিৰ প্ৰক্ৰিয়া গতিকে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ 2 মাহৰ ভিতৰতে ডিবিটি যোগে একাউণ্টত সোমাব এই ধন বুলি ঘোষণা কৰিছে আৰু লাখপতি বাইদেউ আঁচনিক লৈ আহি গ'ল ভাল খবৰ গতিকে যিসকল মহিলা আত্মসহায়ক গোটৰ 10,000 টকাৰ বাবে আবেদন কৰিছিলে বাছনিভুক্ত মহিলাই শীঘ্ৰে লাভ কৰিব 10,000কৈ টকা বহাগ বিহুৰ পূৰ্বে লাখপতি আঁচনি বাছনিভুক্ত হিতাধিকাৰীসকলে লাভ কৰিব এই ধন আৰু যিসকল মহিলাই এই ধন সৎ ব্যৱহাৰ কৰিব বা ভাল ব্যৱসায় কৰিব তেওঁলোকক কিন্তু পৰৱৰ্তী সময়ত আৰু টকা দিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ আৰু এই ভিডিঅ'টো আপোনালোকে সকলো আত্মসহায়ক গোটৰ সদস্যসকলৰ মাজলৈ শ্বেয়াৰ কৰি দিব কাৰণ এই আপডেট কেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও বৃহৎ মন্তব্য কৰিছে অৰ্থাৎ দুখীয়া দৰিদ্ৰৰ পৰা আৰম্ভ কৰি ধনী পৰিয়ালৰ কেইবাটাও আপডেট আহিছে চাই লওক চলিত বৰ্ষতে ৰাজ্যবাসীলৈ 50,000কৈ চাকৰি দিব গণৰাজ্য দিৱসৰ পিছদিনাখনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিবনুৱাসকললৈ ডাঙৰ খবৰ দিলে চলিত বৰ্ষতে 50,000 চৰকাৰী চাকৰিত দিয়া হ'ব নিযুক্তি আৰু এই কথা ঘোষণা কৰিছে লগতে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰী ডাঙৰ সিদ্ধান্ত কৰিছে ৰাজ্যবাসীলৈ সম্পূৰ্ণ স্বচ্ছতাৰে 50,000 নিবনুৱাসকলক পুনৰ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি আগবঢ়াইছে গণৰাজ্য দিৱসৰ দিনটোতে ৰাজ্যৰ নিবনুৱাসকলৰ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চলিত বৰ্ষতে 50,000 চৰকাৰী চাকৰিত দিয়া হ'ব নিযুক্তি গতিকে লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কেইবাটাও বৃহৎ মন্তব্য কৰিছে আৰু
সম্পূৰ্ণ সচেতনতাৰে 50,000 নিবনুৱাসকলক পুনৰ চৰকাৰী চাকৰি দিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে নিবনুৱাসকলক 2 লাখকৈ টকা দিব। আগলৈ চাওক কি আপডেট আহিছে। মহিলাসকলৰ বাবে ডাঙৰ খবৰ, লাখপতি বাইদেউ নিৰ্মাণ কৰা হ'ব মিলিয়নাৰ বাইদেউ হিচাপে। মহিলাসকলৰ বাবে অত্যন্ত জৰুৰী খবৰ, অৰ্থাৎ যিসকল মহিলা আত্মসহায়ক গোটত 10,000 টকাৰ বাবে আবেদন কৰিছিলে, লাখপতি বাইদেউক নিৰ্মাণ কৰা হ'ব মিলিয়নাৰ বাইদেউ হিচাপে বুলি ঘোষণা কৰিছে। লগতে ডিব্ৰুগড়ত পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে নতুনকৈ উদ্যমিতা আঁচনিৰ অধীনত মহিলাসকলে লাভ কৰিব 10,000 টকা। আৰু এই কথা জানিব দিয়া গৈছে চৰকাৰৰ তৰফৰ পৰা। দ্বিতীয় পৰ্যায়ত তেওঁলোকক দিব 25,000 টকাকৈ ৰাজ সাহায্য। আৰু তেওঁলোকক যদি ভাল ব্যৱসায়ত খটায় তেনেহ'লে পৰৱৰ্তী পৰ্যায়ত তেওঁলোকক 50,000ৰ পৰা 1 লাখ টকালৈকে ঋণ প্ৰদান কৰিব চৰকাৰে। মহিলাসকলৰ বাবে ডাঙৰ খবৰ, যিসকল মহিলাই আত্মসহায়ক গোটৰ বাবে আবেদন কৰিছিলে বা চেল্ফ হেল্প গ্ৰুপৰ বাবে, লাখপতি বাইদেউসকলক নিৰ্মাণ কৰা হ'ব মিলিয়নাৰ বাইদেউ হিচাপে বুলি ঘোষণা কৰিছে। আৰু 75,000 নিবনুৱাসকলক নতুনকৈ দিব 2 লাখকৈ টকা। ষ্টাৰ্টআপৰ বাবে মুকলি কৰা হ'ব নতুন বিভাগ। নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে, অৰ্থাৎ 2 লাখকৈ টকা দিব বুলি ঘোষণা কৰিছে। 75,000 নিবনুৱাসকলক নতুনকৈ লাভ কৰিব 2 লাখকৈ টকা। আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। উদ্যোগীকৰণ আৰু আত্মনিৰ্ভৰশীল হ'ব খোজা নিবনুৱাসকলৰ বাবে এটা ভাল খবৰ। ষ্টাৰ্টআপৰ বাবে ৰাজ্যত সৃষ্টি কৰা হ'ব নতুন বিভাগ বুলি ঘোষণা কৰিছে। আৰু ডিব্ৰুগড়ত পতাকা উত্তোলন কৰি মুখ্যমন্ত্ৰীয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিলে নতুনকৈ। আৰু নিবনুৱা যুৱক যুৱতীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে এই ভাল খবৰ, অৰ্থাৎ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে PM কিষাণ যোজনাক লৈ। বন্ধুসকল, PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিখন কেতিয়াৰ পৰা কোনে লাভ কৰিব, লগতে 19 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব, কি কাম সবিশেষ জানিব। লগতে বন্ধুসকল, ইতিমধ্যে PM কিষাণ যোজনাক লৈ মই নতুন কেইবাটাও ভিডিঅ' বনাইছোঁ। আপোনালোকে সেই ভিডিঅ'সমূহ যদি দেখা নাই বা চোৱা নাছিলে তেনেহ'লে ভিডিঅ'সমূহ চাই ল'ব। তাতে PM কিষাণ যোজনাৰ সবিশেষ আপডেটসমূহ আছে। আৰু সেই ভিডিঅ'টো চাই আপোনালোকে PM কিষাণ যোজনাৰ 19 নম্বৰ কিস্তিখন কেতিয়াৰ পৰা কোনে লাভ কৰিব সবিশেষ আপডেটসমূহ জানিব পাৰিব। গতিকে বন্ধুসকল, যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিব লাগিছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। লগতে এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। আৰু ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।